আজি শিকাম অতি গুৰুত্বপূৰ্ণ কিছুমান কথা যিবোৰ তোমালোকে কমেণ্ট কৰি মোক কৈছা হালাত কচুৰ আৰু বহুত কিছুমান আছে এইবিলাক আজি শিকাম দেই গতিকে মনোযোগেৰে চাবা আৰু কিছুমানে মোক কমেণ্ট কৰি কৈছে নহয় বোলে খালি অকল অসমীয়া আৰু বাংলাত বনাব লাগে তাকে মই নবনাও দেই বহুতে কমেণ্ট কৰি কৈছে বনাব নালাগে সেইবাবে মই নবনাও এতিয়া আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ দেই চোৱা এতিয়া প্ৰথমে বাক্য এটা দিছোঁ চোৱা তাৰ দুখেই বা কি আছিল তাৰ দুখেই বা কি আছিল যোনে অসমীয়া নোৱাৰা সদায় যেনেকৈ দিওঁ আজিও যেনেকৈ দিছোঁ তলত হিন্দী আখৰে দিছোঁ দেই চাই ল'বা তাৰ দুখেই বা কি আছিল মানে উস্কা কচুৰ হি কিয়া থা উস্কা কচুৰ হি কিয়া থা বুজি পালা না এতিয়া কচুৰ মানে কি দোষ আকৌ দিছোঁ সেই বিষয়ে মই একেবাৰে নাজানো সেই বিষয়ে মই একেবাৰে নাজানো বুজি পালানে তাকে হিন্দীত ক'বলৈ বিচাৰিলে मुझे उस विषय में पूरी जानकारी नहीं है मुझे उस विषय में पूरी जानकारी नहीं है বুলি কোৱা হ'ব আকৌ দিছোঁ পুলিচে সকলো কথা নাজানে পুলিচে সকলো কথা নাজানে তাকে যদি ক'ব বিচাৰা তেতিয়াহ'লে এনেকৈ হ'ব হিন্দীতে पुलिस को पूरी जानकारी नहीं है पुलिस को पूरी जानकारी नहीं है এতিয়া বুজি পালা না জানকাৰী মানে কি আকৌ দি আছো দেই ভালকৈ চোৱা তাৰপিছত আকৌ দি আছো তুমি কথাবোৰ ভালকৈ জানানে তুমি কথাবোৰ ভালকৈ জানানে যদি এনেকৈ ক'ব বিচাৰা কাৰোবাক হিন্দীতে তেতিয়াহ'লে এনেকৈ ক'বা क्या तुम्हें पूरी जानकारी है क्या तुम्हें पूरी जानकारी है বুজি পাইছানে তাৰপিছত চোৱা আকৌ এটা বাক্য দি আছো আপুনিয়ে কওক মোৰ দোষ কি আপুনিয়েই কওক মোৰ দোষ কি বুলি আপুনিয়ে কওক মোৰ দোষ কি তাকে আমি হিন্দীত কম आप ही बताइए मेरा कसूर क्या है आप ही बताइए मेरा कसूर क्या है বুজি পাইছানে এতিয়া কচুৰ মানে কি যোনে যোনে সুধিছা নহয় কচুৰ আকৌ এটা বাক্য দিছো চোৱা তাইৰ ভুলক দোষ বুলি ক'ব নোৱাৰি তাইৰ ভুলক দোষ বুলি ক'ব নোৱাৰি কেনেকুৱা ধৰণৰ বাক্য বুজি পাইছানে তাকে যদি আমি কাৰোবাক ক'ব বিচাৰো হিন্দীতে उसकी गलती को कसूर कहा नहीं जा सकता অলপ দীঘল হৈ গ'ল বাক্যটো দেই उसकी गलती को कसूर कहा नहीं जा सकता তাৰপিছত চোৱা আকৌ এটা দিছো সি যি কৰিছে সেইটো অপৰাধ সি যি কৰিছে সেইটো অপৰাধ তাকে যদি আমি হিন্দীত ক'ব বিচাৰো যে সি যি কৰিছে সেইটো অপৰাধ তেতিয়াহ'লে उसने जो किया है वो गुनाह है এতিয়া বুজি পালানে অপৰাধক কচুৰো কোৱা হয় গুনাহ বুলি কোৱা হয় দেই তাৰপিছত চোৱা আকৌ দিছো তুমি মোৰ অপৰাধী তুমি মোৰ অপৰাধী সাধাৰণ এটা চুটি বাক্য তুমি মোৰ অপৰাধী এনেকৈ যদি ক'ব বিচাৰা হিন্দীতে এনেকৈ হ'ব দেই চোৱা तुम मेरे गुनाहगार हो तुम मेरे गुनाहगार हो কিন্তু এতিয়া আমি এনে যদি মুখেৰে কওঁ গুনেগাৰ বুলি কওঁ তুম মেৰে গুনেগাৰ দেই কিন্তু লিখিত ভাষাত আৰু কথিত ভাষা অলপ বেলেগ বেলেগ হয় দেই চোৱা আকৌ এটা দিছোঁ চোৱা ভুল কৰিছ যেতিয়া শাস্তি পাবিয়েই আমি যদি এনেকৈ কাৰোবাক কওঁ যে তই যি ভুল কৰিছ তই শাস্তি পাবিয়েই এনেকৈ কওঁ নে নকওঁ যদি কোৱা পৰি যায় তোমালোকেও তেতিয়াহ'লে হিন্দীত ক'বা গুনাহ কিয়া হে তো সজা মিলেগা হি গুনাহ কিয়া হে তো সজা মিলেগা হি বুজি পাইছানে তাৰপিছত চোৱা আকৌ এটা বাক্য দিছোঁ তই যি কৰিছ তাৰ বাবে মাফ নাই আমি যদি এনেকৈ ক'ব বিচাৰোঁ হিন্দীত তই যি কৰিছ তাৰ বাবে মাফ নাই বা কেতিয়াও মাফ নাই বেছি বাক্যটো দীঘল হ'বৰ কাৰণে ছুটি কৰি দিছোঁ দেই ইয়াকে আমি হিন্দীত ক'ম तुमने जो किया है उसके लिए माफ़ी नहीं है तुमने जो किया है उसके लिए माफ़ी नहीं है আকৌ দিছোঁ মিছা কথা কোৱাও এটা পাপ মিছা কথা কোৱাও এটা পাপ তেনেকৈ যদি কাৰোবাক ক'ব বিচাৰা যে মিছা কথা কোৱাও এটা পাপ যদি झूठ बोलना भी गुनाह है বুজি পালানে এতিয়া মিছা কথাক মানে ঝুট বুলি কোৱা হয় গুনাহ মানে পাপ অপৰাধ তাকে কোৱা হয় দেই এতিয়া বুজি পালানে যে গুনাহ আৰু কচুৰ একেটাই বস্তু হয় দেই তাৰপিছত আকৌ এটা দিছোঁ চোৱা মই একো ভুল কৰা নাই
তেনেকৈ যদি কাৰোবাক ক'ব বিচাৰা যে নাই নাই মই একো ভুল কৰা নাই, তেতিয়াহ'লে কেনেকৈ ক'বা? মেনে কোই গুনাহ नहीं किया है বা ভুল नहीं किया है বুলি ক'লে হয় দেই। হিন্দীত ভুলক ভুলেই বুলি কোৱা হয়। তাৰপিছত চোৱা কৈ দিছোঁ, খুচি মাৰি কথা কোৱাও ভাল নহয়। খুচি মাৰি মই আগৰ ভিডিঅ'ত শিকাইছিলোঁ নহয়, খুচি মাৰা কিহক কোৱা হয়? খুচি মাৰি কথা কোৱাও ভাল নহয়। তাকে কেনেকৈ ক'বা তোমালোকে হিন্দীতে যদি ক'ব বিচাৰা, ताना मार के बात करना अच्छी नहीं है। ताना मार के बात करना अच्छी नहीं है। তোমালোকে আৰু কিছুমান বাক্য দীঘলো ক'ব পাৰা, যে তানা মাৰ কে ভিও দিব পাৰিবা দেই। আকৌ দিছোঁ চোৱা, এতিয়া তেওঁৰ কেনে অৱস্থা? এতিয়া তেওঁৰ কেনে অৱস্থা? ওপৰত চোৱা সৰুকৈ লিখা আছে হালাত হালত। মই তাৰ মেইন শব্দটো তাতে লিখি দি আছোঁ দেই। তোমালোকে মন কৰিলে দেখা পাবা এইটো। এতিয়া তেওঁৰ কেনে অৱস্থা মানে হিন্দীতে হ'ব অব উস্কি হাল কেচি হে। অব উস্কি হাল কেচি হে। এতিয়া বুজি পালানে? হাল হালাত হালত গোটেইকেইটা মই শিকাইম দেই। চোৱা তাৰপিছত আকৌ এটা বাক্য দিছোঁ, তোমাৰ এই অৱস্থা কোনে কৰিলে? তোমাৰ এই অৱস্থা কোনে কৰিলে? তাকে হিন্দীত ক'ব লাগিব এনেকৈ, তেৰা ये हालत किसने किया है। তোমাৰ বা তেৰাও বুলি ক'লে হয় দেই। তেৰা মানে আচলতে তোৰ বুলি কোৱা হয় অসমীয়াত, তোৰ দেই। তোৰ এই অৱস্থা কোনে কৰিলে এনেকৈ মানে কোৱা হয় দেই। আকৌ দিছোঁ চোৱা, আমাৰ দেশৰ অৱস্থা কেনে হৈ আছে? এই বিষয়ে মই অৱশ্যে আগতে ভিডিঅ' বহুত দিন হৈ গ'ল ভিডিঅ' বনাইছিলোঁ, তথাপি তোমালোকে কমেণ্ট কৰাৰ কাৰণে মই আকৌ বনাইছোঁ দেই। আমাৰ দেশৰ অৱস্থা কেনে হৈ আছে মানে কি হ'ব? हमारे देश की हालात अब कैसी है। অবটো লগাই দিছোঁ মই। हमारे देश की हालात अब कैसी है। এতিয়া বুজি পালানে? হালাত হালত আৰু হাল তিনিটাও বেলেগ বেলেগ হয়। কেনেকৈ বেলেগ হয় চোৱা, মই লিখি দিছোঁ। হাল, হালক আমি কেনেকৈ বুজি পাম? হাল মানে বৰ্তমানত হোৱা অৱস্থাকে বুজাব, কিন্তু এক বচন হ'ব বস্তুটো। বুজি পালানে? যেনে উদাহৰণস্বৰূপে মই তলত দিছোঁ চোৱা, তোমাৰ অৱস্থা কেনে? ইয়াত তোমাৰ মানে বুজালে এজন মানুহক বুজোৱা হৈছে। যেনে তোমাৰী হাল কেচি হে। বুজি পাইছানে? হাল মানে এক বচন হ'ব, কিন্তু অৱস্থাকে বুজায়। আকৌ দিছোঁ চোৱা এতিয়া, হালত, হালত ইয়াকো অৱস্থাকে বুজায়, কিন্তু বহু বচন হ'ব আৰু গভীৰভাৱে কিবা একটা ঘটনা বা কিবা একটা ধৰা মই উদাহৰণ দি বাক্য দি বুজাইছোঁ চোৱা, মেৰে হালাত খৰাব হে। ইয়াত চোৱা মোৰ অৱস্থা বহুত বেয়া, হয় নহয়? মোৰ অৱস্থা বেয়া মানে এইটো খুব এটা চিন্তিত, বহুত গভীৰভাৱে কোৱা হৈছে, তাকে হালত বুলি কোৱা হ'ব। আকৌ দিছোঁ চোৱা হালাত। এতিয়া দিছোঁ চোৱা হালাত। এই হালাটোক অৱস্থাকেই কোৱা হয়, কিন্তু প্ৰাকৃতিক যেনে নদী, ৰাস্তাৰ, দেশ এইবোৰৰ যদি অৱস্থাক বুজোৱা হয় তেতিয়াহ'লে হালাত বুলি কোৱা হয়। যেনে গাঁৱৰ ৰাস্তাৰ অৱস্থা বহুত বেয়া। গাঁৱৰ ৰাস্তাৰ অৱস্থা বহুত বেয়া। যেনে গাঁও কি হালাত বহুত খৰাব হে। এতিয়া বুজি পালানে? হাল, হালাত আৰু হালত তিনিওটা একেটাই হয়, কিন্তু আমি বেলেগ বেলেগ কথাতে বেলেগ বেলেগ ইউজ কৰোঁ। বুজি পাইছানে? গতিকে আজি আৰু দীঘল নকৰোঁ ভিডিঅ'টো, সময় নাই আজি দেই। বহুত কষ্ট কৰি সময় অলপ ওলাইছিলোঁ, বনাই দিছোঁ তোমালোকলৈ। আৰু মই সময় পালে তোমালোকক একদম মোৰ মন যায় তোমালোকক শিকাই থাকিবলৈ 2 ঘণ্টা 3 ঘণ্টাকৈ ভিডিঅ' বনাবলৈ, কিন্তু মই সময়ে নাপাওঁ নহয়। এজন মানুহ এইফালে দৌৰা দৌৰি, এইফালে অফিচতো যাব লাগে। আচ্ছা হ'ব, আজি ইমানতে সামৰি মাৰোঁ দেই, বেছি কথা নকওঁ আৰু তোমালোকৰ লগত।